এদিনমান ধৰি মনটো অকণমান বেয়া হৈ থকাই হাজবেণ্ডে আজি ছানডে পাই আমাক সকলোকে ক'লে যে ব'লা তোমালোকক ফুৰাই লৈ আহোঁ। সেয়েহে ফূৰ্তিতে একেবাৰে কাম চাম শেষ কৰি গা চা ধুই ৰেডি হ'লোঁ। আৰু এইফালে কাপোৰৰ দাদাজনক মাতিছিলোঁ আৰু দুটা মোক মেক্সি দিবলৈ, তেওঁ মোক দি থৈ গ'ল। এইফালে একেবাৰে খাই বৈ ৰেডি হৈ একেবাৰে কাপোৰ কানি পিন্ধি ল'লোঁ আৰু দুইজনীয়ে খুচি ইমান হৈছে ফুৰিব যাব পৰা কাৰণে। আৰু এইফালে মই ঘৰ আহি পাই তামোল এখন জ্বলা দি ভৰাই ল'লোঁ আৰু মুনুক লৈ তাৰ পৰা আকৌ আমি ৰাওনা হ'লোঁ। যিহেতু ফুৰিবলৈ যোৱাৰ কথা, দেৰি কৰি আৰু কিনো লাভ, কিন্তু দেৰি তথাপিতো হৈয়ে গৈছে। আমি যদিও ভাবিছিলোঁ 1:30-2টা মানতে ওলাম, কিন্তু এতিয়া বাজি প্ৰায় 2:30 বাজি গ'ল আৰু কিবা হয় নাজানো। আৰু আজি আমাৰ যোৱাৰ প্লেনিং আছে তাৰকা গৃহলৈ, আৰু যিহেতু হাজবেণ্ডে তাৰকা গৃহলৈ যাম বুলি কোৱাই বহুত বেছি খুচি হৈছোঁ আৰু মনটো বহুত বেছি ভাল লাগি আছে। কাৰণ এনেকৈ মাজে মাজে হাজবেণ্ডৰ লগত ফুৰিবলৈ পালে কাৰণো ভাল নালাগে, হয়নে? আৰু এইফালে আমি তাৰকা গৃহত আহি বহি আছোঁ। যিহেতু আমি অসমীয়া শ্ব'খন 3টা বজাৰ পৰা চাম বুলি ভাবিছিলোঁ, কিন্তু আমি আহোঁতে 10 মিনিটমান লেট হৈ গ'ল। সেয়েহে আমি অসমীয়া শ্ব'খন আৰু চাবলৈ নাপালোঁ। সেয়েহে আমি এতিয়া ইংলিছ শ্ব'খনকে চাব লাগিব। আৰু আহিছোঁ যদি ঘূৰি নাযায়, ইংলিছ শ্ব'খনকে চাম বুলি বহি থাকিলোঁ। যিহেতু 4টা বাজিবলৈ বহুত দেৰি আছে, সেইকাৰণে টিকট 4টা বজাৰ 5 মিনিট আগতহে দিব বুলি কোৱাত আমি সকলোৱে বহি থাকিলোঁ। আৰু ফাইনেলি আমি টিকটখন পাই এয়া ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ। আৰু চাই লৈ ওলাই আহি বাহিৰত চানা ভাজা অকণমান খালোঁ, আৰু এই চানা ভাজাটো খাই কিন্তু বহুত বেছিয়ে মজা পালোঁ। আজি আচলতে গোটেইখিনি কাম বহুত ভালকৈয়ে হৈছে, সুকলমে হৈছে। আৰু এইফালে ছোৱালী দুজনীয়ে আইচক্ৰীম খালে, লগতে চানা খাই ঝালা ধৰাত আমিও আইচক্ৰীম খালোঁ। আৰু তাৰ পৰা লগে লগে ৰাওনা হ'লোঁ আমি ব্ৰহ্মপুত্ৰ পাৰলৈ। আৰু সেইখন নতুনকৈ খুলিছে, মই কিন্তু এতিয়ালৈ যোৱা নাছিলোঁ, এয়ে ফাৰ্ষ্ট টাইম গৈছোঁ। কিন্তু তাৰে ওচৰৰ যিটো পানীৰ ভিউ সেইখিনি ভাল লাগিছে। আৰু এইখন ওচৰেদি ৰ'পৱেও গৈ আছে, দেখিছেনে? আৰু এই দৃশ্যখিনি চাই কিন্তু ভাল লাগিলে। ৰ'পৱেখনতো আজি বহুত দিন ধৰি উঠিম বুলি ভাবি উঠাই হোৱা নাই। তাৰপিছত সকলোখিনি ফালে ঘূৰা ফুৰা কৰি আমি আহিলোঁ আজি ডমিন'জ পিজ্জা খাবলৈ আৰু বাৰ্গাৰ খাবলৈ। যিহেতু ছোৱালীয়ে বাৰ্গাৰ খাবলৈ বহুত হেঁপাহ কৰি আছিলে, সেয়েহে আজি আমাক হাজবেণ্ডে ইয়ালৈকে ডমিন'জ পিজ্জালৈকে লৈ আহিলে আদাবাৰী। আৰু এয়া আমাৰ অৰ্ডাৰ, বহুত টাইম ধৰি বহি থাকোঁতে আমাৰ অৰ্ডাৰখিনি আহি পালে। আৰু ইমান টাইম বহি থাকিব লগা হৈছে, একেবাৰে বহুত বেছি বৰিং হৈ গৈছিলোঁ। কিন্তু পিছত খাব পাই আকৌ সকলো পাহৰি গৈছোঁ আৰু মনটো বহুত বেছি ভাল লাগিছে। আৰু যেতিয়া মনটো বহুত বেয়া হৈ থাকে, তাৰপিছত এনেকৈ অলপমান ঘূৰা ফুৰা কৰিলে ভাল লাগি যায়। তাৰপিছত ঘৰত আহি মা ভাত, কণী, দালি, চয়াবিন এইবিলাক চব্জি বনাই ৰাখিছে আমাৰ খোৱাৰ কাৰণে। আৰু যিহেতু আমি ঘৰত আহিম বুলি ভাবিছে, সেয়েহে জলদি মাও ৰন্ধা বঢ়া কৰি থৈ দিছে। আৰু আমি খাই লৈ ঘৰলৈ নাহিলোঁ, আৰু তাতেই থাকি গ'লোঁ। আৰু কেইখনমান তাতে উঠা ধুনীয়া ধুনীয়া ফটো আপোনালোকলৈ দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব, আৰু আপোনালোকৰ কেতিয়াবা যাব, ভাল লাগিব। আজিলৈ আহিছোঁ, বাই।